বিধায়ক হোৱাটো ইমান সহজ নহয়, MLA হোৱাটো ইমান সহজ নহয়। 24 ঘণ্টা সময়ৰ ভিতৰত ন্যূনতম 16 ঘণ্টা 18 ঘণ্টা সমষ্টি ৰাইজক প্ৰদান কৰিব লাগিব, তাৰপিছতে MLA কোনোবা হ'ব পাৰিব। এনেকে যদি কোনোবাই ব্লগিং নে ব্লগাৰ বুলি কয়, কেমেৰা এটা লৈ মোবাইলটো লৈ কিবা ৰাস্তা দুই এটা বা কিবা এটা অনুষ্ঠান বা কিবা এটা নোহোৱা এটা দেখাই পেলাই যদি কোনোবাই ভাবি আছে বা ভাবে যে এনেকৈ MLA হ'ব পাৰি, তেনেহ'লে 126টা সমষ্টি অসমৰ প্ৰত্যেক সমষ্টিতে সাংবাদিক নালাগেই প্ৰয়োজন। সন্মানীয় সাংবাদিকসকলৰ প্ৰয়োজনীয় নাই এই ক্ষেত্ৰত। যিকোনো এজন ব্যক্তিয়ে এই মোবাইলটো লৈ তেওঁলোকে দেখোন এনেধৰণে টুৱাই পেলাই বিষয়সমূহ লৈ তেওঁলোকে দেখোন বিধায়ক হ'ব পাৰিলে। বিধায়ক হোৱাটো ইমান সহজ নহয়, MLA হোৱাটো ইমান সহজ নহয়। 24 ঘণ্টা সময়ৰ ভিতৰত ন্যূনতম 16 ঘণ্টা 18 ঘণ্টা সমষ্টি ৰাইজক প্ৰদান কৰিব লাগিব, তাৰপিছতে MLA কোনোবা হ'ব পাৰিব। এনেকে যদি কোনোবাই ব্লগিং নে ব্লগাৰ বুলি কয়, কেমেৰা এটা লৈ মোবাইলটো লৈ কিবা ৰাস্তা দুই এটা বা কিবা এটা অনুষ্ঠান বা কিবা এটা নোহোৱা এটা দেখাই পেলাই যদি কোনোবাই ভাবি আছে বা ভাবে যে এনেকৈ MLA হ'ব পাৰি, তেনেহ'লে 126টা সমষ্টি অসমৰ প্ৰত্যেক সমষ্টিতে সাংবাদিক নালাগেই প্ৰয়োজন। সন্মানীয় সাংবাদিকসকলৰ প্ৰয়োজনীয় নাই এই ক্ষেত্ৰত। যিকোনো এজন ব্যক্তিয়ে এই মোবাইলটো লৈ তেওঁলোকে দেখোন এনেধৰণে টুৱাই পেলাই বিষয়সমূহ লৈ তেওঁলোকে দেখোন বিধায়ক হ'ব পাৰিলে। বিধায়ক হোৱাটো ইমান সহজ নহয়। ৰাইজৰ লগত সম্পৰ্ক গঢ়ি তুলিব লাগিব, ৰাইজৰ আৱেগটো বুজিব লাগিব, ৰাইজৰ সমস্যা বুজ ল'ব লাগিব। আৰু মই ইয়াত আকৌ মই কৈ দিব বিচাৰিছোঁ বাৰ্তা এটা আপোনালোকৰ যোগেদি যে মই মৰিয়নি সমষ্টিৰ বিধায়ক হ'বলৈ মই নিজে বিচৰা নাছিলোঁ। সমষ্টিৰ ৰাইজে মোক মাতি আনি পেলাই মৰিয়নি সমষ্টিৰ বিধায়ক কৰিছিলে। 2004 চনত মোৰ মাতৃ ঢুকাওঁতে সেই সময়ত মোক মাতি অনা হৈছিল, আৰু মই তেতিয়াৰ পৰা মই সমষ্টিৰ ৰাইজৰ সুখে দুখে প্ৰত্যেক ক্ষণত মই ৰাইজৰ লগত আছিলোঁ কাৰণে এই ৰূপজ্যোতি কুৰ্মীৰ বিপদৰ বন্ধু, ৰূপজ্যোতি কুৰ্মীৰ কোনো জাতি জনগোষ্ঠীৰ বৈষম্য নকৰে, সেইটো এটা মোৰ পৰিচয় আছে। সেই পৰিচয়টোৰ কাৰণেহে মই আজিলৈকে বিধায়ক হৈ আছোঁ। আৰু এইবাৰ ময়ে বিধায়ক হ'ম, বিধায়ক বেলেগ হ'ব নোৱাৰে। মৰিয়নি সমষ্টিৰ বিধায়কটো 2024 চনত মই এইটো কাৰণে বিধায়ক হ'ম, মই আজিৰ সম্বন্ধ নহয় মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত। 1991 চনত যেতিয়া মোৰ মাতৃ প্ৰথম বিধায়িকা হৈছিল, তেতিয়াৰ পৰা মৰিয়নি সমষ্টিৰ ৰাইজক মই সেৱা আগবঢ়াইছোঁ নীৰৱে, অদৃশ্যভাৱে, কোনো দেখা নাছিল। মাতৃ ক'ৰবাত যদি বিয়া সকামত যাব নোৱাৰে, ক'ৰবাত বেমাৰী মানুহ এজনৰ ঘৰলৈ যাব নোৱাৰে, হস্পিটেলত যাব নোৱাৰে, গুৱাহাটীত থাকে, বিধানসভা থাকে, মিটিঙলৈ যায় অসমৰ বাহিৰলৈ, মই সেই মানুহখিনিক মৰিয়নি মানুহখিনিক মই চাই আছিলোঁ। আৰু যাৰ বাবে মোক গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ এটা মোৰ পৰিচয় আছিল। 2004 মাতৃ ঢুকোৱাৰ পিছতে মই 2 বছৰ যদি মোক প্ৰাৰ্থিত্ব দিয়া নাছিল, সেই কালচোৱাত 5খন বাগান বন্ধ হৈ পৰিছিল। কলংকতে সেই বাগানসমূহত অসম চাহ নিগমৰ 5খন বাগান, চৈকতা বাগান, ঢেকীয়াজুলি বাগান, কাটিমাৰি বাগান, নাংনিজান বাগান, 6টা বাগানত মই কলংকতে যোগান ধৰিছিলোঁ।